হেল্ল' এভৰিৱান, গুড আফটাৰনুন। আপোনালোকে দুপৰীয়া ভাত খালেই চাগে ন? মই আকৌ বনাইহে আছোঁ দেই। আজি ভাবিলোঁ মগু মাহৰ দালি বনাওঁ। মগু মাহৰ দালিটো মইনো কেনেকৈ বনালোঁ ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। এই মগু মাহৰ দালিখিনি এতিয়া কুকাৰত বইল হ'বৰ কাৰণে থৈছোঁ। ইফালে ভাত দেখিছেনে, ভাতটো বনাই আছোঁ মই। তাৰপিছতে এয়া বিনছ আৰু আলু ড্ৰাই চব্জি এটা বনাওঁ বুলি সেইখিনি ভাজি আছোঁ। তাৰপিছতে এয়া পাপৰ এখনো মই সেকি থৈছোঁ দেই। আগতীয়াকৈ পাপৰখন সেকি থওঁ আকৌ মই। আপোনালোকে পাপৰ কেনেকৈ সেকে বাৰু? তেলত তলি খায়নে নে এনেকৈ সেকি খায়? আপোনালোকে কমেণ্টত জনাবচোন দেই। তাৰপিছত এয়া দালিখিনি বইল হৈ গ'ল। দালিখিনি 4-5টামান মানে হুইচেল অহাকৈ মানে বইল কৰি ল'লোঁ। তাৰপিছতে দালিখিনি চম্ভাৰ মাৰিবৰ কাৰণে মই কি লৈছোঁ জানেনে? এয়া জালুক আৰু ইলাইচি 2টা লৈছোঁ। তাৰপিছত ইয়াতে দি দিলোঁ ঘিউ 1 চামুচ ঘিউ দিয়াত এইখিনি গৰম হোৱাৰ পিছতে মই জালুক আৰু ইলাইচি 2টা ইয়াতে দিম অকণমান মানে তলা যাবলৈ দিম। তাৰপিছতে ইয়াতে দিম হালধি পাউডাৰ আৰু ৰেড চিলি পাউডাৰ অকণমান দিলোঁ। দি তাৰপিছত দালিখিনিতে এইখিনি দি দিলোঁ। ঘিউখিনি দি দিয়াৰ পিছত এইখিনি দালিখিনি ৰেডি হৈ গ'ল। তাৰপিছতে সোৱাদ অনুসৰি নিমখ আপোনালোকে চাই ল'ব পাৰে। তাৰপিছতে থালিখনো সজোৱা দেখাই দিলোঁ বাৰু। থালিখনত এয়া সজাই ল'লোঁ ভাত দালি। তাৰপিছতে ছাইডতে এয়া বিনছ আলুৰ ভাজি। তাৰপিছত চালাড এখনো বনালোঁ। তাৰপিছতে এয়া অকণমান বানানা চিপছ আছিলে, বানানা চিপছো লৈছোঁ বাৰু। তাৰপিছত পাপৰ। দুপৰীয়া সাজ আজি এনেকৈ ৰেডি।